নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। যিসকলে ভাবি আছিলে ইণ্ডিয়ান আৰ্মিত যোৱাৰ কথা, যিসকলে ইণ্ডিয়ান আৰ্মিত চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে যিহেতু বহুতেই ভাল কথা, বহুতেই ভাল খবৰ লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল ইণ্ডিয়ান আৰ্মি লাভাৰ হয় তেওঁলোকে কমেণ্টত জয় হিন্দ বুলি লিখি এটা লাইক কৰিব ভিডিঅ'টো। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিটো ইয়াতে দেখিবলৈ পাইছে, ইণ্ডিয়ান আৰ্মি SSC ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 379 পোষ্ট, যিহেতু 379টা পোষ্ট মুকলি হৈছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, এই ভিডিঅ'তে মই আলোচনা কৰিম পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব। আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, লগতে আপোনাৰ কোৱালিফিকেশ্যন কিমান লাগিব, সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে ইণ্ডিয়ান আৰ্মি SSC ৰিক্ৰুইটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে আপোনাৰ ভেকেঞ্চিটো আহিছে আৰ্মি ভৰ্তি 2025ৰ ফালৰ পৰা। যিহেতু অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান আৰ্মি, পোষ্ট নেম হৈছে SSC টেষ্ট। ইয়াতে পোষ্ট টোটেল পোষ্ট যিহেতু আপোনালোকে গম পাইছে 379টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই? এই পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি ভাৰতৰ কোনো মেল ফিমেল কেণ্ডিডেট হ'লে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদিহে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লগতে আপোনাৰ এজ লিমিটটো ইয়াতে মিলি থাকে, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ইণ্ডিয়ান আৰ্মি SSC ৰিক্ৰুইটমেণ্ট 2025ৰ যিটো বয়সৰ সময়সীমা সেইটো দিয়া আছে আপোনাৰ মিনিমাম এজটো আপোনাৰ 20 বছৰ হ'লে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম এজটো 27 বছৰ বয়সলৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি যিসকল এজ ইলেকশ্যন ল'ব বিচাৰে SC ST OBC আৰু EWS যিসকল কেণ্ডিডেট আছে তেওঁলোকে এজ ইলেকশ্যনসমূহ পাই যাব। SC STৰ ক্ষেত্ৰত 5 বছৰকৈ এজ ইলেকশ্যন পাব, OBCৰ ক্ষেত্ৰত আপুনি 3 বছৰকৈ এজ ইলেকশ্যন পাব, লগতে EWSৰ ক্ষেত্ৰত আপুনি 10 বছৰকৈ এজ ইলেকশ্যনটো পাব। ইয়াতে এপ্লিকেশ্যন ফিজটো ক'বলৈ গ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপুনি যদি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। যিসকলে ইণ্ডিয়ান আৰ্মিত যোৱাৰ সপোন আছিলে তেওঁলোকৰ বাবে বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। যিসকলে ইণ্ডিয়ান আৰ্মি ভাল পায় তেওঁলোকে কমেণ্ট বক্সত আই লাভ ইণ্ডিয়ান আৰ্মি লিখিব, লগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ইণ্ডিয়ান আৰ্মি লাভাৰে পাই যাব পাৰে। ইয়াতে যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব, ফাৰ্ষ্টতে আপোনাৰ এটা টেষ্ট হ'ব, টেষ্টৰ পিছত আপোনাৰ এটা ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউটোৰ পিছতে আপোনাৰ মেডিকেল টেষ্টটো কৰিব। যদি আপুনি মেডিকেল টেষ্টত পাছ কৰে তেতিয়া আপোনাৰ মেৰিট লিষ্টত নাম অহাৰ চান্স থাকিব পাৰে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো ক'বলৈ গ'লে আপোনাৰ এই পোষ্টসমূহত আবেদন কৰিবলৈ ইয়াতে আপুনি ডিগ্ৰী কমপ্লিট কৰিব লাগিব। যিহেতু আপুনি BA BSc BCom পাছ কৰিব লাগিব, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিহেতু আপুনি আবেদন কৰাৰ আগতেই আপুনি এইসমূহ ডকুমেণ্ট গোটাই ল'ব, যিসমূহ আপোনাৰ আবেদন কৰাৰ সময়ত প্ৰয়োজন হ'ব। যিহেতু পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, এডমিট আধাৰ কাৰ্ড লাগিব, লগতে আপোনাৰ এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফটো লাগিব। এজ প্ৰুফটো আপুনি মাৰ্কশ্বিট SSLCৰ মাৰ্কশ্বিট বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেটো দিব পাৰিব। আৰু যিহেতু আপুনি মন কৰিব কাষ্ট চাৰ্টিফিকেট আপোনাৰ এখন ষ্টেট ৱাইজৰ কাষ্ট চাৰ্টিফিকেট হ'ব নালাগিব, আপোনাৰ কাষ্ট চাৰ্টিফিকেট এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আপোনাৰ এখন কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিসকলে ইণ্ডিয়ান আৰ্মিত যোৱা সপোন আছিলে তেওঁলোকে যদি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনাৰ অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ 16 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 14 আগষ্টৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো থাকিব। যদি আপুনি এই এপ্লাই কৰিম বুলি ভাবিছে 16 জুলাই তাৰিখটো যিহেতু আবেদন হৈ গ'ল, বৰ্তমান 14 আগষ্টৰ তাৰিখলৈকে আপোনাৰ বহুখিনি দিন আছে। যদি এতিয়াও আবেদন কৰা নাই আবেদন কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।